বন্ধুসকল ওয়েলকাম ব্যাক টু মাই চ্যানেল আৰু আজি যেহেতু দেখিলে আপোনালোকে কলে আহিছোঁ আৰু এটা ট্ৰেভেল ব্লগত কি লাগে গোটেইখিনি ইনফৰমেশ্যন পাব আমি প্ৰায় 9 মান বজাত ওলাইছোঁ বিশেষকৈ অৰুণাচল চাইডে গ'লে অলপ সোনকালে ওলাই দিয়াটো ভাল কাৰণ গেটত বহুত ভিৰ হয় আমি নামচাই চাইডটোত যাম যিহেতু সেইটো গোটেইখিনি দেখাম ভাল লাগিব ভিডিঅ'টোত জড়িত থাকিব আৰু লগত আছে এইফালে হিৰক কি ক'বা আজি অৰুণাচলৰ যাত্ৰাটো কেনেকুৱা হ'ব ভাল হ'ব আৰু আমি কিমান জানে ডকুমেণ্টছবোৰ ঘৰতে জেৰক্স কৰি লৈছোঁ কেনে কৰি লৈছোঁ দেখাই লোৱা এইফালে জেৰক্স গোটেইখিনি কৰি লৈছোঁ আইডি প্ৰুফবোৰ এনেকৈ ঘৰতে জেৰক্স কৰি ল'লে পইচা চইচা বাচে আৰু সেইকাৰণে আমি কৰি লৈছোঁ ঘৰতে তাত গৈ যাতে দেৰি নহয় পাছটো সোনকালে লৈ ল'ব পাৰোঁ চেষ্টা কৰিম মানে দুলীয়াজনৰ মন ন দুলীয়াজন তেলটো ভৰাই লৈছোঁ তেল অলপ কম আছিলে তাৰপৰা গৈ অৰুণাচলৰ তেল ভৰাম যদি কমাত কিন্তু নিজৰ ঠাইৰ তেলটো প্ৰথম ভৰাই ল'লোঁ প্ৰায় 2000 টকাৰ তেল চাওঁ কিমান লাগে মই বি 2000 টকাৰ ভিতৰত হৈ যাব লাগে আমি ডুমডুমাৰ ওচৰত ৰহিলোঁ আৰু জাৰ্ণি কৰিলে বিশেষকৈ আমি চকলেট খাওঁ আৰু ইয়াত চকলেট লৈ লৈছোঁ বঢ়িয়াকৈ খাবৰ কাৰণে আৰু আমাৰ এইফালে পনীৰ ভুজিয়া নেকি খালা পনীৰ ভুজিয়া এনেকুৱা ধৰণৰ বস্তু ল'বলৈ একচুৱেলি ক'ব গ'লে বেছি চিপছ জাতীয় বস্তু জ্বলা পৰা থকা বস্তু নলওঁ জাৰ্ণি কৰোঁতে জ্বলা বস্তুবোৰ বিশেষকৈ খাব নালাগে অনিষ্ট কৰে চকলেট খাব আৰু নৰ্মেল কিছুমান বস্তু ল'ব পানীটো বিশেষকৈ খাই দিব ভাল মানে পানীটো খাই থকাটো ভাল মানে পানীটো খাব লাগে পানী মানে দুটা পানী থাকে দেই এইটো পানী নহয় নৰ্মেল পানীটো কথা কৈছোঁ ড্ৰিংকিং ৱাটাৰ সেইটোহে খাব এই ৰূপাই চাইডিং পালোহি ৰূপাই চাইডিঙৰ পৰা চিধা যাব লাগিব আমি কাকো পথাৰ হয় এই সোমাই যাওঁ ইয়াতে আমাৰ অশোকাই ঘৰ দেই অশোকাই ককাইদেউ যদি ভিডিঅ'টো চাই নহয় কিবা এটা কমেণ্ট এটা দিব আৰু যদি চাই এইফালে তালাপ যাব পাৰি শদিয়া ব্ৰিজত কানেক্ট থাকে এইফালে গৈ কিনে আৰু আমি এইফালে যাম চিধা মাগুটি খাইছে পিছফালে মোলাও খাইছে পানীৰ মাজত মানে এনেকুৱা এটা মানে পানীৰ ভিতৰত মানে বেলুন ফুলাব ধুমকেতু আৰু তাৰপিছত প্ৰডাকশ্যন ওলাব নিউক্লিয়াৰ বম ফুটিব সেইটো প্ৰডাকশ্যনটো কি হ'ব চিকেন ৰোল আৰু কোনোবাই যদি এনেকে একজেক্টলি এনেকুৱা হাতুৰি গৈ আছে মুখ মেলি পটকে উঠিলে বোলে অৰ্ডাৰ দিয়া নাছিলো একদম পানীতে আহি গ'ল কোনে পঠিয়ালে বাৰু বস্তুটো আমি ঠিক কাকপথাৰ পাৰ হৈ অলপ পথাৰত ৰখিলোঁ মানে এনেকুৱা পথাৰৰ ৰাস্তাৰ মাজত ৰৈ দিলোঁ ধুনীয়া ফটো চটো আহিলে অলপ ফটো চটো ল'লোঁ ভাল লাগিলে ইয়াত ৰৈ কিনে ৰৈ চাব কেতিয়াবা কিন্তু সাৱধান বহুত স্পীড গাড়ী আহি থাকে দেখিছে নাই গাড়ীবোৰ কেনেকৈ কিমান স্পীডত গৈ আছে গতিকে সাৱধান ওলাই অলপ সাৱধানে ফটো চটো মাৰিলোঁ আৰু এতিয়া ওলাই দিওঁ গেট পাছ লওঁ গৈ দিয়া গেট পালোহি আমি দিয়া গেটত গেট পাছ ল'ব লাগিব মানুহ আজিও ভিৰ যথেষ্ট ইয়াত মানে ফৰ্ম লৈ আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপিছত ইয়াত এতিয়া ওচৰতে বনাব লাগে ওচৰতে পাছখন বনাব লাগে আগত গেটত শ্ব' কৰিব লাগে তাৰপিছতে সোমাই যাব পাৰিব তো বন্ধুসকল আমি দিয়া গেটৰ পৰা পাছ ল'লোঁ পাছ ল'লে আপোনাৰ 50 rupees পৰে পাৰ হেড আৰু 10 বছৰ তলৰ বাচ্চাৰ নলয় গতিকে 4জন আছিলোঁ আমি 200 টকা পে' কৰিলোঁ আৰু গাড়ী নামত 100 টকা দিব লাগে সৰু গাড়ীহে 100 টকা দিয়ে বুলি দাম পাৰ লৈ ফুৰিব নাহিব আপোনালোকে দামটো অলপ বেছিকৈ লৈ ল'ব সৰু গাড়ী কথাহে ক'লোঁ মই আৰু গতিকে আমি সোমাম এতিয়া অৰুণাচলৰ ভিউ চাম আৰু ক'ত যাওঁ দেখাই গৈছোঁ আৰু ট্ৰিপটো যাতে সম্পূৰ্ণ কিছুমান ব্লগত আধৰুৱাকৈ এড্ৰেছটো দি থয় আমি প্ৰপাৰ এড্ৰেছ দেখাম কেনেকৈ কোন ৰাস্তাতে সোমাই কেনে আপোনালোক যাব লাগিব বিশেষকৈ ৰিজৰ্টকেইখনে টাৰ্গেট কৰি আহে আমি ৰিজৰ্টকেইখনে টাৰ্গেট কৰি আহিছোঁ কোনোবা এখনত সোমাম যিখনো সোমাওঁ দেখাম আমি 2 মাইল পালোহি এতিয়া 1 মাইল 2 মাইল আৰু এইফালে যায় নামচাই যায় এইফালে লেফ্ট চাইডে আমি ষ্ট্ৰেট যাম এতিয়া চখা দুলীয়াজনৰ পৰা প্ৰায় 120 কিলোমিটাৰমান হয় আৰু আমি 3 ঘণ্টামান লাগে প্ৰায় এতিয়া 2 ঘণ্টা পাৰ হৈছে আৰু 2 ঘণ্টাতকৈ অলপ বেছি হ'ল আমি জাৰ্ণি কৰি কাৰণ লাহে লাহে আহি আছোঁ এনজয় কৰি আছোঁ ট্ৰিপটো আপোনালোকক ক্লিপবোৰ দেখাই আছোঁ গোটেইখিনি
ধুনীয়াকৈ বুজাই যাব চেষ্টা কৰিছোঁ। একচুৱেলি এইবোৰ যে গছবোৰ ৰুই দিছে দেখিছে ধুনীয়াকৈ, বহুত ধুনীয়াকৈ ৰুই দিয়া দেখিছে দুইটা কাষে। আৰু বৰ্ডাৰবোৰ একচুৱেলি কাঠৰ হয় নিচিনা লাগে, কিন্তু চিমেণ্টিং কৰা হয়। একচুৱেলি চিমেণ্টিং কৰি ধুনীয়াকৈ বনাইছে, ভাল লাগে দেখিবলৈ। বন্ধুসকল, আমি ফাইনেলি ডিচিশ্যন ল'লোঁ যে যিখন এতিয়া নতুন ভাই পাইছে টক্সিটা ৰিজৰ্টলৈ যাম। আৰু গল্ডেন পাৱাৰ ঠিক ওচৰতে আছে বুলি শুনিছোঁ, ইয়াত পাবলৈ হৈছোগৈ। আৰু টক্সিটা ৰিজৰ্ট এনজয় কৰি চাওঁ কেনেকুৱা কি, যদি ভাল লাগে তেনে তাতে অলপ স্পেণ্ড কৰিম, আদাৰৱাইজ আৰু বেলেগ এখনত যাবলৈ চেষ্টা কৰিম। আমি পালোহি টক্সিটা ৰিজৰ্ট, যিটো যোৱাৰ ৰাস্তা সেইফালে সোমাব লাগিব। যিটো তেল ডিপুটো ঠিক পায়ে লেফ্ট চাইডে সোমাব লাগিব। এয়া এনেকৈ লোকেশ্যনটো, আৰু এইফালে ভিতৰত সোমাই যাব লাগে। বন্ধুসকল, ধুনীয়াকৈ সোমাই আহিছোঁ, কিন্তু সোমোৱাৰ লগে লগে সন্দেহ হৈছে। মানুহ সোমোৱাৰ লগে লগে ওলাই অহাও দেখিছোঁ, কিবা হৈছে ভিতৰত দেখিলেহে সোমাম ৰ'ব, চাই যাওক। বাজিলে 1:30 আৰু আমি টক্সিটাত সোমালোঁ। কিন্তু টক্সিটাৰ ইমান ভিৰ, মানে আপুনি ইয়াত টাইম পাছ কৰিব নোৱাৰিব। গতিকে হলিডেত নাহিব আৰু উইকেণ্ডত নাহিব, নৰ্মেল ডেত আহিব, এনজয় কৰিব পাৰিব ভালকৈ। ৰাতিপুৱা আহিব যিমান পাৰে, পূৰা ভিৰ, অলপতো এনজয় কৰিব লাগিব ন। গতিকে আমি ইয়াত আহি সোমাই চাই ল'লোঁ, পটকৈ বেছি কমফৰ্টেবল নাপালোঁ, বেলেগ এটা জেগাত যাওঁ বুলি ভাবিছোঁ। কৰি যাওঁ, দেখাই আছোঁ। চৌখাম পৰা প্ৰায় 4 কিলোমিটাৰমান আহি কিনে পোৱা যায় হাত খকমা ৰিজৰ্ট। ভাল লাগিছে, লোকেশ্যনটো বহুত ধুনীয়া। চক ধুনীয়াকৈ, আৰু গাড়ী একেবাৰে লোকেশ্যনৰ ওচৰলৈকে লগাব পাৰিব ধুনীয়াকৈ। আৰু আমি চেম 4জনৰ 200 টকা দি সোমালোঁ। ইয়াত ভাল লাগিব, আমি ইয়াতে অলপ এনজয় কৰিম বুলি ভাবিছোঁ। চক লগ পালোঁ দেই। এইবোৰ দা কেতিয়া আহিলে? এঘণ্টামানত। অকল ডাইৰেক্ট ইয়াতে আহিছে নেকি? ভাল লাগিছে, বহুত ধুনীয়া লোকেশ্যনটো, একদম আমি ভবাতকৈ বহুত ভাল লাগিছে লোকেশ্যনটো। অৰ্ডাৰ চৰ্ডাৰ দিব লাগে, এইটো খোৱা জেগা। মানে এনেকৈ বহিবলৈ দি থৈছে ধুনীয়াকৈ, দেখিছেনে? বহিবলৈ চকীবোৰ টেবুলবোৰ দিয়া আছে, ইয়াতে বহি এনজয় কৰিব পাৰিব। আৰু লগতে চব পানীৰ ভাইবটো চোন কিমান ধুনীয়া, চাবলগীয়া। ফাইনেলি মজা লাগিছে, একদম মজা ভাইব কৈছোঁ ন। ইয়াত হাত খকমা ৰিজৰ্টত আহিব, ধুনীয়া ধুনীয়া খকমা ৰিজৰ্ট আহিব পাৰে। এটা ধুনীয়া লোকেশ্যন, কাৰণ অইন কেইখন ৰিজৰ্টত বহুত ভিৰ থাকে। আপোনালোকে অকণমান বেয়া ৰাস্তা আহোঁতে অলপ ৰাস্তাটো বেয়া পায়, বাট আহিব পাৰে। শিলগুটি ৰাস্তা, আৰু প্ৰায় 1 কিলোমিটাৰমান বেয়া ৰাস্তা, শিলগুটি ৰাস্তা, এইখন দি আহিব পাৰে। তাৰপিছত ধুনীয়া এটা এক্সপ্ল'ৰ এৰিয়া চব। এইফালে বহুত দেৰি পাইছে, কিমান ছেফটি, যোৱাটো একদম ছেফটি নহয়। আৰু এইফালে পুৰা চবেই এনজয় কৰি আছে, ধুনীয়া বিহু আৰু ধুনীয়া ধুনীয়া অসমীয়া গান লগাই থৈছে। পৰিৱেশে বেলেগ, আমাৰ মানুহখিনি, অসমৰ মানুহখিনি বিশেষকৈ ধুনীয়া এনজয় কৰি আছে, বঢ়িয়া লাগিছে দেখিবলৈ। অৰ্ডাৰ দিলে ভাল, নহ'লে বহুত সময় ৱেইট কৰিব লাগিব। আমি প্ৰায় এতিয়া 1.5 ঘণ্টা ওচৰত ৱেইট কৰিছোঁ।
খানা কেনেকুৱা সেইটো জনাম বাৰু নিশ্চয় খানা ভালেই হ'ব ৱেইট কৰিছোঁ যিহেতু খানা ভালে লাগিছে দেই বেয়া হোৱা নাই খানা নহয় হিৰক কেনেকুৱা লাগিছে ৰ'ব মই টেষ্ট কৰিম টেষ্টটো কোৱা তুমি কোৱা নাই এই বইল টেষ্ট কৰিছে বইলটো ঠিক আছে ভাল তুমি ঠিক আছে ভাল লাগিছে বেটি মানে কেনেকুৱা লাগিছে আৰু তোমাৰ ভালে লাগিছে খোৱাই নাই খানা ভালে লাগিছে বেয়া নহয় খানা বইল আইটেম আৰু দুটামান লৈছোঁ আৰু কিবা কিবি কমপ্লেইন মাৰিলোঁ ৰিজনেবল কমপ্লেইন মৰাৰ পিছত ধুনীয়াকৈ কুৱেণ্টিটি বঢ়াই দিলে এয়া কুৱেণ্টিটি বাঢ়ি গ'ল এয়া গতিকে কুৱেণ্টিটি বেচিছত ৰেটটো ল'ব লাগে আৰু তেখেতসকলে সেইমতে ল'লে প্ৰথমে চাগে অৰ্ডাৰটো ভুল হৈছিলে প্ৰায় ইভিনিং হ'ল আৰু আমি যাব ওলাইছোঁ এতিয়া আৰু ইভিনিং হোৱাৰ লগে লগে এনেকৈ লাইট জ্বলাই দিয়ে দেখিছেনে এইবোৰ লাইট জ্বলাই দিছে ভাল লাগে দেখিবলৈ পৰিৱেশটো বাট ইয়াতে ষ্টে কৰিবলৈ সুবিধা নাই গতিকে আমি ওলাব লাগিব সোনকালে আৰু আপোনালোকে চাই যাব এনেকৈ ভিডিঅ'বোৰ আৰু ইয়াত সাতখন ৰিজৰ্ট বেয়া নালাগিলে কিন্তু অলপ ইম্প্ৰুভ কৰিবলৈ আছে ইম্প্ৰুভ কৰিলে নিশ্চয় এটা ভাল এক্সপ্ল'ৰিং জেগা হ'ব ভাল লাগিব সকলোৱে আহিব পাৰিব আমি আজি ইয়াতে এনজয় কৰিলোঁ আৰু এনেকৈ ভিডিঅ'বোৰ চাই যাব আমি এতিয়া ওলাম আৰু ইয়াৰ পিছত জনাই আছোঁ কমপ্লিট এক্সপেৰিয়েঞ্চ কিমান হ'ল আমাৰ আজি ইয়ালৈ আহোঁতে সকলোখনে জনাই যাম আপোনালোকে এটা হিচাপ হিচাপে দেখাই আছোঁ চাই দিয়ক বন্ধুসকল ফাইনেলি আমি ঘৰ আহি পালোহি আৰু আপোনালোকক যিহেতু কৈছিলোঁ য'তকেইখনত যাওঁতে আমাৰ খৰচা কিমান হ'ব প্ৰথম আমি ইয়াৰ পৰা যাওঁতে 2000 টকা তেল ভৰাইছিলোঁ অলমষ্ট 2000 টকা ওচৰা ওচৰি তেল খাইছে দুলীয়াজনৰ পৰা আৰু তাৰপিছত গৈ কিনে আমি গেট পাছ ল'লোঁ গেট পাছত আমাৰ গাড়ী আৰু মানুহৰ সৈতে 300 টকা লৈছে 2300 টকা থাৰ্ডলি আমি তাত ৰাস্তাত কিছুমান বস্তু কিনা হ'ল ৰাস্তাত কিনোতে প্ৰায় 300-400 টকা মানে আপোনাৰ হ'লগৈ 2700 7 ৰিজৰ্টখন আমি আগৰ পৰাই চাই আছিলোঁ আৰু সেই ৰিজৰ্টত যাম বুলি ফাইনেলি ডিচিশ্যন ল'লোঁ খোৱা লোৱাৰ নামত আমি যিহেতু চিকেন দিছিলোঁ আৰু পৰ্ক ড্ৰাই ফ্ৰাই আৰু পৰ্ক বইল আৰু এনেকৈ ভাত আছিলে তোমাৰ আইটেম কেইটামান লৈ টোটেল অভাৰঅল 4জন মানুহৰ মাজত 2000 টকা ওচৰ আছিল 2000 টকা খানা নামত 4700 অলমষ্ট 5000ৰ ভিতৰত আপোনালোকৰ অহা যোৱাটো হৈ গৈছে 4জন মানুহৰ মাজত গতিকে 5000ৰ ওচৰা-ওচৰি খৰচা এটা আহে সেইকাৰণে খৰচা কৰি ধুনীয়া এটা ট্ৰিপ কৰি আহিব পাৰে অৰুণাচলত তেনে চাই ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব আহিব গতিকে কোনোবাই যদি ভাবি আছে ভাল ঠাইলৈ যাম বুলি সাতখকমা ৰিজৰ্টলৈ যাব পাৰে তাত গৈ এনজয় কৰি আহিব পাৰে আমি ভাল পালোঁ আপোনালোকে গৈ চাওক এবাৰ ট্ৰাই কৰি চাব পাৰে চাই দিয়ক ভিডিঅ'বোৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ শুভৰাত্ৰি